তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে 12 মেত নতুন মন্ত্ৰীসভাৰ শপত ল'ব। নতুন চৰকাৰখনক লৈ ৰাজ্যবাসীৰ বহু আশা প্ৰত্যাশা আছে। নতুন চৰকাৰৰ পৰা কি আশা কৰে গোৱালপাৰাবাসীয়ে আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। 12 তাৰিখে গঠন হ'ব নতুন চৰকাৰ। বিজেপি দলে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব আৰু এইখিনি সময়ত আমি ৰাইজে আচলতে চৰকাৰৰ মুখলৈ বাট চাই আছে। ৰাইজৰ বহু আশা আছে, বহু প্ৰত্যাশা বুকুত বান্ধি আচলতে বিজেপি দলক তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতো মই গোৱালপাৰাৰ কিছু পৰিৱেশ দেখুৱাম। ইয়াত আচলতে সাধাৰণ জনতাই কি কয়, চৰকাৰখনে কেনেকুৱা ধৰণৰ কাম কৰা উচিত বা কেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰা উচিত বা ৰাইজে কেনেকুৱা ধৰণে উপকৃত হ'ব চৰকাৰখনৰ ফালৰ পৰা, সেই সম্পৰ্কত মই কিছু কথা পাতিম। প্ৰথমতে আপোনাৰ ওচৰত আহিছোঁ, যিহেতু 12 তাৰিখে নতুন চৰকাৰ গঠন কৰিব আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এইবাৰ তৃতীয়বাৰৰ বাবে কাৰ্যকাল হাতত ল'ব, কি আশা কৰিব? আশাটো যথেষ্ট আছে। এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পৰা আমি যিহেতু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি আমাৰ প্ৰথম কথা সুৰক্ষা, শান্তি, নিৰাপত্তা আমি বিচাৰোঁ। দ্বিতীয় কথা হ'ল সুৰক্ষা, শান্তি, নিৰাপত্তা তেতিয়াহে আহিব যেতিয়া আমি সৰ্বদিশতে আমাৰ কথা বাৰ্তাবিলাক, যেনেকৈ ধৰক আমাৰ স্বাস্থ্যৰ দিশত আমাক সুৰক্ষা লাগে, শিক্ষাৰ দিশত আমাক ভাল এটা পৰিৱেশ লাগে, তাৰপিছত অৰ্থনৈতিক আমাক এটা সুৰক্ষা লাগে। এতিয়া কথা হ'ল অসমৰ বৰ্তমান যিখন চৰকাৰ ইতিমধ্যে 5 বছৰ কাৰ্যকাল শেষ কৰিল, এই যোৱা চৰকাৰখনত যথেষ্টখিনি ঋণ লোৱা দেখিছোঁ আৰু এই ঋণবিলাক লৈ আমাৰ সাধাৰণ জনতাৰ ওপৰতে এই ঋণবিলাক বোজাবিলাক দিনক দিনে বঢ়াই গৈ আছে। অন্ততঃ এইবাৰ যিখন চৰকাৰ গঠন হ'ব গৈ আছে, এই চৰকাৰখনলৈকে মোৰ এটা অনুৰোধ, পৰামৰ্শ নহয়, যেন ঋণটো কমাই সাধাৰণ জনতাই কেনেকৈ নিজে ইনকাম কৰি চলিব পাৰে তাৰ কিছু আঁচনি লওক আৰু বিশেষকৈ ক'ভিড বা যুদ্ধৰ ক্ষেত্ৰত যেতিয়া মানুহ ইফাল সিফাল কৰিব নোৱাৰে, ওলাব নোৱাৰে, তেতিয়া সাধাৰণ জনতাক এই বিনামূলীয়া যিবিলাক আঁচনি আছে সেইবিলাক তেনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তে সহায় কৰাটো সাধাৰণ জনতাক মই বিচাৰোঁ। কিন্তু এনে সাধাৰণ যিটো পৰিৱেশ, বৰ্তমানৰ যিটো পৰিৱেশ, এই পৰিৱেশত এই সময়ত মই ভাবোঁ সাধাৰণ মানুহৰ কাৰণে যিবিলাক ঋণ লৈ আছে, কাৰোবাক আঁচনি দিয়াৰ নামত, কিবা সহায় কৰাৰ নামত, সেইবিলাক ঋণ নলৈ মই ভাবোঁ ৰাজ্যখনত ঋণৰ বোজাটো কমাব লাগে আৰু ঋণৰ বোজা কমালে নিশ্চয় আমাৰ মানুহৰ এই সহজতে পোৱা ধন পাই মানুহ কৰ্মবিমুখ যিটো কৰ্ম কৰিব নিবিচৰা যিটো চৰিত্ৰ স্বভাৱ মানুহৰ গা কৰি উঠিছে, সেইটো এতিয়া তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে 12 মেত নতুন মন্ত্ৰীসভাৰ শপত ল'ব। নতুন চৰকাৰখনক লৈ ৰাজ্যবাসীৰ বহু আশা প্ৰত্যাশা আছে। নতুন চৰকাৰৰ পৰা কি আশা কৰে গোৱালপাৰাবাসীয়ে আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। 12 তাৰিখে গঠন হ'ব নতুন চৰকাৰ। বিজেপি দলে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব আৰু এইখিনি সময়ত আমি ৰাইজে আচলতে চৰকাৰৰ মুখলৈ বাট চাই আছে। ৰাইজৰ বহু আশা আছে, বহু প্ৰত্যাশা বুকুত বান্ধি আচলতে বিজেপি দলক তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতো মই গোৱালপাৰাৰ কিছু পৰিৱেশ দেখুৱাম। ইয়াত আচলতে সাধাৰণ জনতাই কি কয়, চৰকাৰখনে কেনেকুৱা ধৰণৰ কাম কৰা উচিত বা কেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰা উচিত বা ৰাইজে কেনেকুৱা ধৰণে উপকৃত হ'ব চৰকাৰখনৰ ফালৰ পৰা, সেই সম্পৰ্কত মই কিছু কথা পাতিম। প্ৰথমতে আপোনাৰ ওচৰত আহিছোঁ, যিহেতু 12 তাৰিখে নতুন চৰকাৰ গঠন কৰিব আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এইবাৰ তৃতীয়বাৰৰ বাবে কাৰ্যকাল হাতত ল'ব, কি আশা কৰিব? আশাটো যথেষ্ট আছে। এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পৰা আমি যিহেতু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি আমাৰ প্ৰথম কথা সুৰক্ষা, শান্তি, নিৰাপত্তা আমি বিচাৰোঁ। দ্বিতীয় কথা হ'ল সুৰক্ষা, শান্তি, নিৰাপত্তা তেতিয়াহে আহিব যেতিয়া আমি সৰ্বদিশতে আমাৰ কথা বাৰ্তাবিলাক, যেনেকৈ ধৰক আমাৰ স্বাস্থ্যৰ দিশত আমাক সুৰক্ষা লাগে, শিক্ষাৰ দিশত আমাক ভাল এটা পৰিৱেশ লাগে, তাৰপিছত অৰ্থনৈতিক আমাক এটা সুৰক্ষা লাগে। এতিয়া কথা হ'ল অসমৰ বৰ্তমান যিখন চৰকাৰ ইতিমধ্যে 5 বছৰ কাৰ্যকাল শেষ কৰিল, এই যোৱা চৰকাৰখনত যথেষ্টখিনি ঋণ লোৱা দেখিছোঁ আৰু এই ঋণবিলাক লৈ আমাৰ সাধাৰণ জনতাৰ ওপৰতে এই ঋণবিলাক বোজাবিলাক দিনক দিনে বঢ়াই গৈ আছে। অন্ততঃ এইবাৰ যিখন চৰকাৰ গঠন হ'ব গৈ আছে, এই চৰকাৰখনলৈকে মোৰ এটা অনুৰোধ, পৰামৰ্শ নহয়, যেন ঋণটো কমাই সাধাৰণ জনতাই কেনেকৈ নিজে ইনকাম কৰি চলিব পাৰে তাৰ কিছু আঁচনি লওক
আৰু বিশেষকৈ মানে ক'ভিড বা যুদ্ধৰ ক্ষেত্ৰত যেতিয়া মানুহ ইফাল সিফাল কৰিব নোৱাৰে, ওলাব নোৱাৰে, তেতিয়া সাধাৰণ জনতাক এই বিনামূলীয়া যিবিলাক আঁচনি আছে সেইবিলাক তেনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তে সহায় কৰাটো সাধাৰণ জনতাক মই বিচাৰোঁ। কিন্তু এনে সাধাৰণ যিটো পৰিৱেশ, বৰ্তমানৰ যিটো পৰিৱেশ, এই পৰিৱেশত এই সময়ত মই ভাবোঁ সাধাৰণ মানুহৰ কাৰণে যিবিলাক ঋণ লৈ আছে, কাৰোবাক মানে আঁচনি দিয়াৰ নামত, কিবা সহায় কৰাৰ নামত, সেইবিলাক ঋণ নলৈ মই ভাবোঁ ৰাজ্যখনত ঋণৰ বোজাটো কমাব লাগে। আৰু ঋণৰ বোজা কমালে নিশ্চয় আমাৰ মানুহৰ এই সহজতে পোৱা ধন পাই মানুহ কৰ্মবিমুখ যিটো মানে কৰ্ম কৰিব নিবিচৰা যিটো চৰিত্ৰ স্বভাৱ মানুহৰ গা কৰি উঠিছে, সেইটো এতিয়া